গীতালি পাকঘৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে কুশলে আছে। আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টি। আশা কৰিছোঁ আপোনালোক সকলোৱে আজিৰ ভিডিঅ'টি চাই ভাল পাব আৰু ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গৰ মাজত ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি, দেৰি নকৰোঁ। আপোনালোকৰ লগত মই কেইবিধমান চাটনি শ্বেয়াৰ কৰিবলৈ লৈছোঁ, চাটনি ৰেচিপি। এতিয়া কি বনাম দেখুৱাম আৰু তাৰ কাৰণে মই লৈ লৈছোঁ প্ৰথমতে এটা কাচকল লৈছোঁ আৰু এইপিনে লৈছোঁ সৰিয়হ, বগা সৰিয়হ। এইকেইটা সৰিয়হ মই আধা ঘণ্টাৰ আগতে তিয়াই থৈছিলোঁ, তিয়াই ভালকৈ ধুনীয়াকৈ ধুই লৈছোঁ, আপোনালোকক নাই দেখুওৱা আৰু। ঠিক তেনেধৰণে এটা বাটিত মই মচুৰ দালি লৈছোঁ কেইটামান, এইকেইটাও মই আধা ঘণ্টাৰ কাৰণে তিয়াই ভালকৈ ধুনীয়াকৈ ধুই লৈছোঁ। আৰু আন এটা বাটিত মই লৈছোঁ কেইটামান তিল, ক'লা তিল, এইকেইটাও মই আধা ঘণ্টাৰ কাৰণে তিয়াই থৈছিলোঁ আৰু ধুনীয়াকৈ ধুই ল'লোঁ। আৰু আন এটা বাটিত মই লৈছোঁ অলপমান নাৰিকল সৰু সৰুকৈ কুটি লৈছোঁ। পিছফালৰ ক'লা অংশটো মই সম্পূৰ্ণকৈ কাটি পেলাইছোঁ, অকণমান থাকি গৈছে আৰু এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এখন প্লেটত লৈ লৈছোঁ অলপমান পিঁয়াজ কাটি লৈছোঁ, কেইফুটামান নহৰু লৈছোঁ আৰু দুটামান পকা জলকীয়া লৈছোঁ আৰু কেইটামান শুকান জলকীয়া লৈছোঁ আৰু লগতে লৈছোঁ কেইটামান মান ধনিয়াৰ পাত, যিটো সকলোৱে চিনি পায় হয়তো। মান ধনিয়া নাথাকিলে আমাৰ অসমীয়া ধনিয়াও ল'ব পাৰে, কিন্তু চাটনিত এইটো মান ধনিয়া দিলে গুণটো বেছি ভাল লাগে, মই সেইকাৰণে এয়া ধনিয়াই লৈছোঁ। এতিয়া মই তেনেকুৱা আৰু লৈছোঁ এখন প্লেটত কেইডোখৰমান নেমু, কাজি নেমু লৈছোঁ, সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ। আৰু এতিয়া আমি চাটনিখিনি বনাই যাম। প্ৰথমতে মই সৰিয়হৰ চাটনিটোকে বনাওঁ আৰু ইয়াৰ কাৰণে লৈ লৈছোঁ মই এটা মিক্সি জাৰ আৰু এই মিক্সি জাৰতে মই সৰিয়হকেইটা দি দিছোঁ। ইয়াতে দি দিছোঁ দুডোখৰ পিঁয়াজ, এফুটা নহৰু, এডোখৰ আদা, এটা পকা জলকীয়া আৰু এটা মান ধনিয়াৰ পাত ইয়াতে মই দি দিছোঁ। আৰু এতিয়া ভালকৈ ঢাকি লৈ এইখিনি মই এতিয়া পিচি ল'ম। আৰু ইয়াৰ সৰিয়হ পিচি হৈ গৈছে, এতিয়া বাটিলৈ উলিয়াই লৈছোঁ। এয়া ধুনীয়াকৈ পিছা হৈ গৈছে। তো এয়া সৰিয়হৰ চাটনিৰ কাৰণে এইখিনি ৰেডি হৈ গৈছে। খাব পৰা হোৱাগৈ নাই বাৰু, নিমখ চিমখ দিবলৈ আছে আৰু কিবা কিবি দিব আছে। তো এইখিনি ছাইড কৰি মই থৈ ল'লোঁ। আৰু এতিয়া একেধৰণে মই এতিয়া নাৰিকলখিনিও ইয়াত পিচি ল'ম। একেধৰণে মই নাৰিকলখিনি ইয়াতে দি লৈছোঁ। এতিয়া দি দিছোঁ মান ধনিয়াৰ পাত, সৰু সৰুকৈ কাটি দিছোঁ আৰু ইয়াতে পিঁয়াজ দি দিছোঁ আৰু এডোখৰ আদা দিছোঁ, অকণমান নিমখ দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই পিচি ল'ম। এয়া নাৰিকলো পিছা হৈ গৈছে নাৰিকলৰ চাটনিৰ কাৰণে, চাওকচোন কিমান ধুনীয়াকৈ গুড়ি হৈছে। আৰু এইখিনিও পিচি ল'লোঁ। এইখিনি এতিয়া মই এটা বাটিত উলিয়াই লৈছোঁ। দুবিধ চাটনি বৰ্তমানলৈকে আমাৰ পিছা হৈ গৈছে। এতিয়া আমি পিচিম 3 নম্বৰ চাটনিবিধ। তাৰ কাৰণে এয়া মচুৰ দালি, নহৰু, জলকীয়া, আদা, পিঁয়াজ, নিমখ, মান ধনিয়াৰ পাত একেলগে বাতিটোতে লৈ লৈছোঁ। আৰু এইখিনি পিছাৰ ধৰণেই মই এতিয়া পিচি ল'ম। গোটেইখিনি বেলেগে বেলেগে দেখুৱাই থাকিবলৈ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, গতিকে দেখুৱাই দিছোঁ কি কি লৈছোঁ। এনেকৈ এইখিনি পিচি ল'ম। এতিয়া মচুৰ দালিৰ চাটনি পিছা হৈ গৈছে, দেখিছেনে? 3 নম্বৰ বিধ চাটনিও আমাৰ একেলগে হৈ গৈছে। এইখিনি উলিয়াই লৈছোঁ মই ধুনীয়াকৈ ইয়াতে। এয়া আমাৰ মচুৰ দালিৰ চাটনি কাৰণে ৰেডি। 3বিধ চাটনি এতিয়ালৈকে পিছা হৈ গৈছে। আৰু এতিয়া আমি ইয়াৰ পিছতে পিচিম তিলৰ চাটনিখিনি। তিলৰ চাটনিৰ কাৰণে লৈ লৈছোঁ মই এয়া তিলখিনি ল'লোঁ, পিছা তিলখিনি মানে তিয়াই লোৱা তিল, তাতে লৈ ল'লোঁ অকণমান নিমখ, পিঁয়াজ অকণমান ইয়াত বেছিকৈ দিছোঁ, আদা, নহৰু আৰু ইয়াত মই কেঁচা জলকীয়া নাই দিয়া। ইয়াত লৈছোঁ মই এটা শুকান জলকীয়া
আৰু ইয়াত মান ধনিয়াৰ পাতো নাই দিয়া। এইখিনি এতিয়া বাকীখিনি পিছাৰ দৰেই পিচি ল'ম, কিন্তু ইয়াত মান ধনিয়া আৰু পকা জলকীয়াৰ সলনি মই বা কেঁচা জলকীয়াৰ সলনি এটা শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ। আমাৰ তিলৰ চাটনিও পিছা হৈ গৈছে। ইয়াত তিল দেখিছে নহয়, এইখিনি মই বাকীখিনি দিয়াৰ দৰে দিয়া লৈছোঁ ধুনীয়াকৈ। এয়া দেখিলে ধুনীয়াকৈ পিচি ল'লোঁ। তিলৰ চাটনিও আমাৰ বৰ্তমান ৰেডি হৈ গৈছে, খাবৰ কাৰণে ৰেডি নাই হোৱা আৰু তথাপি হৈছে। তো এয়া আমাৰ এতিয়া বৰ্তমানলৈকে আমাৰ 4বিধ চাটনি পিছা হৈ গৈছে। এতিয়া শেষত আছে আমাৰ কাচকলৰ চাটনি বনাবৰ কাৰণে। তো কাচকলৰ চাটনি বনাবৰ কাৰণে মই লৈ ল'ম ইয়াৰ বাকলিখিনি কাটি ল'ম। তো মই বাকলিখিনি কাটি আগতেই ৰেডি কৰি ৰাখি লৈছোঁ। এয়া দেখুৱাই দিছোঁ, এয়া কাচকলৰ বাকলি কাটি থৈ দিছোঁ ধুনীয়াকৈ। চবেই চিনি পায়েই আৰু যিহেতু কাচকল, তো তাৰ বাকলিকেইটা এয়া মই কাটি থ'লোঁ। এইখিনি এতিয়া মই অলপমান পানী লৈছোঁ এটা পাত্ৰত অলপমান পানী লৈছোঁ। আৰু এতিয়া এই কাচকলৰ বাকলিখিনি এই পানীতে মই দি অলপমান মানে সিজাই ল'ম, অকণমান স্লাইড সিজাই ল'ম পানীত। তো এইখিনি মই এতিয়া সিজাই ল'ম। কাচকলৰ বাকলি গলিছে ধুনীয়াকৈ। মই অকণমান টুকুৰা সৰু সৰুকৈ কাটি দিলোঁ, সেইটো দেখুৱাবলৈ থাকি গ'ল। আৰু এতিয়া মই ইয়াতে এই জলকীয়াকেইটা, শুকান জলকীয়াকেইটা ইয়াতে মই সিজাই লৈছোঁ। আৰু ইয়াত পিঁয়াজ কেইডোখৰো মই ইয়াতে সিজাই লৈছোঁ। আৰু অকণমান সিজিলে হৈ যাব আৰু। হৈ গৈছে আমাৰ কাচকলৰ বাকলি। এতিয়া মই গেছটো অফ কৰি দিলোঁ। হৈ গ'ল ধুনীয়াকৈ, দেখিছেনে? এই সিজি গ'ল। এতিয়া এইখিনি মই এটা মিক্সি জাৰটোত লৈ ল'ম গোটেইখিনি ধুনীয়াকৈ পানীৰ পৰা টুকি। ইয়াত যিহেতু পিঁয়াজ দি থোৱাই আছে সিজাওঁতে, আৰু ইয়াত জলকীয়া যিহেতু দিয়ে থৈছোঁ আপোনালোকক দেখুৱাইছিলোঁ, গতিকে ইয়াত আৰু বেলেগকৈ কেঁচা পিঁয়াজ ব্যৱহাৰ নকৰোঁ। ইয়াতে দি দিছোঁ নিমখ আৰু নহৰু আৰু আদা ইয়াতে দি দিছোঁ। আৰু মান ধনিয়াৰ পাতটো ইয়াতে সৰু সৰুকৈ কুটি এতিয়া মই দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ পিচি ল'ম। পিঁয়াজ, জলকীয়া আৰু পিঁয়াজ যিহেতু মই সিজাওঁতে দি থৈছোঁ, গতিকে ইয়াত নাই দিয়া। এইখিনি দি পেলাই মই এতিয়া ধুনীয়াকৈ পিচি ল'ম। ফাইনেলি আমাৰ কাচকলৰ চাটনি পিচি হৈ গৈছে। চাওকচোন, মই ইমানখিনিয়ে পিছোঁ। আপোনালোকে যদি বিচাৰে ইয়াতকৈ বেছি মিহি কৰোঁ বুলি, তেতিয়াহ'লে কৰিব পাৰে। মই এনেকৈয়ে ভাল লাগে কাৰণে এনেকৈ ইমানখিনিতে পিচি ল'লোঁ আৰু বহুত বেছি গুড়ি কৰা নাই। তো এয়া মই এইখিনি এতিয়া উলিয়াই লৈছোঁ। এনেকৈ কাচকলৰ চাটনি খাবলৈ সঁচাকৈ বৰ ধুনীয়া লাগে আৰু ভাল লগাৰ উপৰি ই আমাৰ বহুত উপকাৰীও হয়। আৰু কেতিয়াবা যদি আমাৰ পেটৰ অসুখ হয় বা পেটৰ কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে এনেকৈ কাচকলৰ বাকলি সিজাই জলকীয়া একো দিব নালাগে আৰু নিদিয়াকৈ অকণমান নিমখ দি আমি এনেকৈ মিক্সিত পিচি আমি ভাতৰ লগত অকণমান যদি খাওঁ, আমাৰ পেটৰ কাৰণেও তেতিয়া বহুত ভাল। কিন্তু তেতিয়া মনত ৰাখিব, মাত্ৰ জলকীয়া বা পিঁয়াজ এনেকুৱা ধৰণৰ বস্তুবোৰ দিব নালাগে আৰু অকল নিমখ অকণমান দি পিচি ল'লেই হৈ যায়। আৰু এতিয়া আমাৰ এয়া 5বিধ চাটনি পিছা হৈ গৈছে। আৰু এতিয়া মই এই গোটেইখিনিতে যি নেমু থৈছিলোঁ এয়া কাটি গোটেইখিনিতে নেমু পিচি দিম। মাত্ৰ এই তিলৰ চাটনিখিনিত কিন্তু মই টেঙা নিদিওঁ। ইয়াত মান ধনিয়া আৰু টেঙা অবিহনে এইখিনি চাটনি বনাইছোঁ। ইয়াত মই টেঙা আৰু মান ধনিয়া ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি বিচাৰে কৰিব পাৰে, কিন্তু এইটো এনেকৈ খাবলৈ ভাল লাগে। তো ইয়াত মই তিলৰ চাটনিখিনিত মই টেঙা নিদিওঁ। তো এইখিনি মই সেইকাৰণে চাইড কৰি লৈছোঁ, টেঙা নিদিয়াখিনি। আৰু য'ত টেঙা দিম এইখিনি চবতে অলপ অলপ মই নেমু চেপি লৈছোঁ। এনেকৈ চাটনি বনাই আমি কেইবাবিধো চাটনি একেলগতে জুতি ল'ব পাৰোঁ আৰু ভালো লাগে। সদায় একেটা চাটনি খাই কেতিয়াবা বেয়া লাগে, তো কেইবাবিধো চাটনি এনেকৈ বনাই আমি খাব পাৰোঁ, খাবলৈও ধুনীয়া লাগে। তো ফাইনেলি আমাৰ 5বিধ চাটনি একেলগতে তৈয়াৰ হৈ গৈছে। তো
তো গোটেইখিনি নেমুখিনি এতিয়া ভালকৈ মই মিহলি ল'ম, মিহলি কৰি লৈছোঁ ধুনীয়াকৈ। আমাৰ সৰিয়হৰ চাটনি, এয়া নাৰিকলৰ চাটনি, আৰু এয়া হৈ গৈছে আমাৰ বইল কৰি লোৱা কাচকলৰ বাকলিৰ চাটনি। তো গোটেইকেইটা চাটনিয়ে খাবলৈ সঁচাকৈ বৰ বেলেগ বেলেগ ধৰণৰ জুতি আৰু বেলেগ বেলেগ ধৰণেই ভাল লাগে খাবলৈ, বহুত ধুনীয়া লাগে। আৰু এয়া আমাৰ মচুৰ দালি চাটনি তিনিবাৰ মিক্স কৰা দেখুৱাই দিলোঁ। আৰু এয়া ফাইনেলি হৈ গৈছে আমাৰ তিলৰ চাটনি। তো আমাৰ ৰেডি হৈ গ'ল 5বিধ চাটনি। এনেকৈয়ে তিলৰ চাটনি, মচুৰ দালিৰ চাটনি, বগা সৰিয়হৰ চাটনি, নাৰিকলৰ চাটনি আৰু বইল কৰি লোৱা কাচকলৰ বাকলিৰ চাটনি। তো 5বিধ চাটনি এনেকৈ মই ৰেডি কৰি দিলোঁ। তো হৈ গ'ল ফাইনেলি। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আশা কৰিছোঁ ভালেই পালে চাগে কমেণ্ট ভিডিঅ'টো চাই। যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই ল'বলৈ নাপাহৰিব। নতুন ভিডিঅ' এটাৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। নমস্কাৰ।